মাজুলীত ভয়ংকৰ ঘটনা ভাগি পৰিল খেৰকটা নদীৰ কাঠৰ দলং কথমভি প্ৰাণ ৰক্ষা পৰিছে বহু ছাত্ৰ ছাত্ৰীৰ মাজুলীৰ পাথৰী চুক গাঁও সংযোগী খেৰকটা নদী সংঘটিত হৈছে এই ঘটনা এই জৰাজীৰ্ণ দলংখনে বিদ্যালয়লৈ আহি আছিল বহু ছাত্ৰ ছাত্ৰী হঠাতে দলংখন খহি পৰে যদিও কথমভি ৰক্ষা পৰে ছাত্ৰ ছাত্ৰীসকল স্থানীয় ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছিল কাঠৰ দলংখন মেৰামতি কৰাৰ বাবে প্ৰশাসনক আহ্বান জনাই আহিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে কাণসাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই যাৰ পৰিণতিত আজি সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাটো এই কাঠৰ দলংখনৰ কাষেৰে এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লেখিমীয়া গতিৰ বাবে বিগত এটা বছৰে আগবঢ়া নাই নিৰ্মাণ কাৰ্য যাৰ বাবে আজি এই জৰাজীৰ্ণ কাঠৰ দলঙৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে ৰাইজে নামাকৰণতে পাথৰী চুক দলং ইয়াত আপোনাৰ কমেও 15,000-20,000 মানুহ অহা যোৱাৰ এটা মুখ্য পথ যেটো গড়মূৰ শ্ৰী পীতাম্বৰৰে সামৰিক চিকিৎসালয়লৈ আৰু অংগনবাড়ীৰ পৰা কলেজলৈকে ইয়াত যথেষ্ট সংখ্যক মানে ছাত্ৰ ছাত্ৰী অধ্যয়নৰ অৱস্থা যায় আৰু আমাৰ প্ৰশাসনৰ যিটো অফিচ ডিচি অফিচ আৰু এছপি অফিচ আমাৰ ইয়াৰ পৰা বেছি দূৰত্বত নহয় গতিকে মাজুলীৰ সদৰ ঠাইলৈকে তেনেই এইটো এটা মুখ্য পথ অহা যোৱাৰ কাৰণে আৰু অফিচ কমাৰৰ কাৰণে অফিচ মানে কাছাৰীৰ কাৰণে গতিকে এইটো এটা মুখ্য পথ এই মুখ্য পথটোৰ যিটো দুখন দলং আছে এইখনেই নহয় আৰু গোসাইগাঁৱত বজ্ৰপাতত নিহত ব্যক্তিগৰাকী গোসাইগাঁৱৰ পৰাণ মাৰ্টি বুলি জানিব পৰা গৈছে হুনকোষ নদীৰ মাছ ধৰিবলৈ গৈ বজ্ৰপাতত মৃত্যু হৈছে পূৰ্বে বাজুগাঁৱত পথাৰলৈ যাওঁতে ৰেপেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু হৈছে